অতিৰিক্ত মুখ্য সচিব বন বিভাগৰ সকলো উপস্থিত আছে আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰী সকলো উপস্থিত আছে। আজি আপোনালোকৰ উপস্থিতিত আমি অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ যেটো আমাৰ কৰ্মসূচী তাক আজি আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছোঁ। আপোনালোকে জানে যে যোৱাবাৰ আমি 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন সমগ্ৰ ৰাজ্যখনতে আৰম্ভ কৰিছিলোঁ। অমৃত বৃক্ষ আন্দোলন যদিও 17 ছেপ্টেম্বৰত আৰম্ভ হৈছিল, 12 ছেপ্টেম্বৰৰ পৰাই আমি এই সমগ্ৰ প্ৰক্ৰিয়াটোক জনপ্ৰিয় কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছিলোঁ। চেপলিংছ বিতৰণ, নিৰ্দিষ্ট এলেকাত 10 লাখ গছ ৰোপণ বা বৃক্ষ ৰোপণ, ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি সমূহীয়া এটা বৃক্ষ ৰোপণ, অসমৰ মেপখন বৃক্ষ দি পূৰ্ণতা প্ৰদান, এই ধৰণে আমি যোৱা বছৰ 10টা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড আমি স্থাপন কৰিছিলোঁ আৰু 1,12,00,000 আমি গছ পুলি ৰোপণ কৰিছিলোঁ। 17 ছেপ্টেম্বৰত গছ পুলি ৰোপণ হোৱাৰ পিছত বহুতৰ মনত শংকা আছিল যে এই গছ পুলি কেইটা বাচিবনে নাই। যি নহওক 17 ছেপ্টেম্বৰৰ ঠিক পিছতেই সুন্দৰ কৰি বৰষুণ আহে আৰু গছ পুলিবিলাক জীপাল হৈ উঠে। আমি কল চেণ্টাৰ প্ৰতিষ্ঠা কৰিছিলোঁ যে যিসকলে গছ পুলি ৰুইছিলে তেওঁলোকক আমি নিৰন্তৰভাৱে যোৱা বছৰটোত কল চেণ্টাৰৰ পৰা আমি ফোন কৰিছিলোঁ যে গছ পুলিবিলাক বাচি আছে নে নাই, আৰু কৰবাত যদি গছ পুলিৰ মৃত্যু হৈছে বা মৰিছিলে আমি তাক লগে লগে ৰিপ্লেচ কৰি দিয়াৰো ব্যৱস্থা কৰিছিলোঁ। আজি আমি আপোনালোকক অত্যন্ত আনন্দ সহকাৰে জনাব খোজো যে এই 1,12,00,000 গছ পুলি 90% গছ পুলি জীয়াই আছে আৰু সুন্দৰ কৰি প্ৰতিপালিত হৈছে। এই গছ পুলিখিনি জীয়াই থকাৰ মূল কাৰণটোৱে আছিল যে কমিউনিটি প্লেণ্টেশ্যন নাছিলে, যে আমি ৰাস্তাৰ দুই কাষে গছ পুলি ৰুই দিম, তেনেকুৱা প্লেণ্টেশ্যন নাছিলে। এই প্লেণ্টেশ্যনবিলাক মেইনলি আমি কেম্পাছৰ ভিতৰত আমি প্লেণ্টেশ্যন কৰাৰ বাবে আমি চেষ্টা কৰিছিলোঁ। যেনেকৈ বেটেলিয়নসকলে নিজৰ উইদিন দ্য বেটেলিয়ন কেম্পাছ, স্কুলে উইদিন দ্য স্কুল কেম্পাছ, আৰু ব্যক্তি বিশেষে যি গছ পুলি ৰোপণ কৰিছিল, বিশেষকৈ সেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলে তেওঁলোকে নিজৰ ঘৰত এই গছ পুলিবোৰ ৰোপণ কৰিছিল। আৰু গছ পুলিবিলাক আমি এনেকৈ বিতৰণ কৰিছিলোঁ যাতে তাৰ এটা বাণিজ্যিক মূল্য থাকে, যাতে মানুহৰ মনত এটা নিজে এটা যে এই গছ পুলিকেইডাল আমি ডাঙৰ কৰিলে ভৱিষ্যতে ইয়াৰ পৰা আমি এটা বাণিজ্যিক মূল্য পাম। আৰু সেইকাৰণে আমি অগৰৰ দৰে যিবিলাক গছৰ এটা বাণিজ্যিক মূল্য আছে তেনেকুৱা ধৰণৰ গছ পুলিও আমি ৰোপণ কৰিছিলোঁ আৰু তাৰ লগত শাল, চেগুন এই ধৰণৰ গছ পুলি আমি দিছিলোঁ যাতে এটা নিৰ্দিষ্ট সময়ৰ পিছত ৰাইজে সেই গছ পুলিকেইটি ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰিব পাৰে। ব্যৱসায়িক মূল্য থকাৰ কাৰণে আৰু পৰিৱেশৰ ওপৰত এটা বহল যিটো ক'ব গ'লে আমি বৰ্তমানৰ যিবিলাক প্ৰত্যাহ্বান তাৰ প্ৰতি থকা বহল সজাগতাৰ কাৰণেই হওক বা গছৰ প্ৰতি মানুহৰ যিটো সহজাত মৰম, যিটো এটা সহজাত প্ৰবৃত্তিৰ দৰে গছৰ প্ৰতি মৰম, মানুহ আৰু গছৰ সম্পৰ্ক
সৃষ্টিৰ আৰম্ভণিৰ পৰাই সেই কাৰণে আমি 90% গছপুলি বচাবলৈ সক্ষম হৈছিলোঁ যোৱাবাৰ অমৃত বৃক্ষ আন্দোলন আমি এটা কম সময়ৰ পৰিকল্পনাত আৰম্ভ কৰিছিলোঁ সেই কাৰণে বহুখিনি গছপুলি আমি প্ৰাইভেট নাৰ্সাৰীৰ পৰা নিবিদাৰ জৰিয়তে আমি কিনিবলগীয়া হৈছিল যোৱাবাৰ 17 সেপ্টেম্বৰ অকল এটা দিনতে আমি গছপুলি ৰোৱা কাৰণে এটা সময়ত আমাৰ সাৰ্ভাৰ যি পোৰ্টেলত আমি গছপুলি ৰোৱা ফটো দিওঁ সেইটো ক্ৰ্যাশ হৈ গৈছিল তাৰ কাৰণে আমি কিছু এটা সংখ্যাৰ মাজেৰেও কিছু সময় আমি পাৰ কৰিব লাগিছিল যেতিয়ালৈকে আমি সাৰ্ভাৰটো আকৌ এবাৰ ফিক্স কৰি নিদিওঁ ডিস্ট্ৰিবিউশন পইণ্ট কম হোৱা কাৰণে মানুহৰ যেটো গছপুলি কোনোবা এটা স্থানৰ পৰা আন এটা স্থানলৈ লৈ যাওঁতে কিছু কষ্টৰো সন্মুখীন হৈছিল আমি আমাৰ চৰকাৰখনৰ এটা বিশেষত্ব হ'ল যে আমি পুৰণা অভিজ্ঞতাৰ পৰা শিকিবৰ বাবে যত্ন কৰোঁ অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণটোত যিখিনি আমাৰ ষ্ট্ৰেংথ আৰু উইকনেছ আমি দেখা পালো তাৰ পৰা আমি যোৱা বছৰটোত শিকিলো আৰু কেইটামান আমি নতুন বিষয় ইয়াত সন্নিবিষ্ট কৰিলো প্ৰথম আমি সিদ্ধান্ত লৈছিলো যে এই বছৰ আমি গছপুলি ব্যক্তিগতভাৱে নিকিনো বন বিভাগৰ নাৰ্সাৰী সমূহতে আমি গোটেই বছৰটো আমি গছপুলি আমি ৰোপণ কৰি তাক ডাঙৰ কৰি অমৃত বৃক্ষ আন্দোলনৰ সময়ত তাক ব্যৱহাৰৰ বাবে আমি উপযোগী কৰি তুলিম মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু তেওঁৰ এন্টায়াৰ টিমটোক মই ধন্যবাদ জনাম যে এই বছৰ বন বিভাগে 4 কোটি গছপুলি ইন হাউস অৰ্থাৎ আমাৰ নিজৰ নাৰ্সাৰী সমূহত আমি ৰোপণ কৰি তাক আমি অমৃত বৃক্ষ আন্দোলনৰ কাৰণে তাক আমি প্ৰস্তুত কৰি তুলিছো ইয়াৰ উপৰিও ফৰেষ্টত যেটো দৈনন্দিন যেটো প্লান্টেশন হয় তাৰ কাৰণেও আমি অতিৰিক্তকৈ আৰু আমি সেপলিংস বা পুলি আমি ডাঙৰ কৰিছো যিখিনি ফৰেষ্ট নাৰ্সাৰীৰ পৰা ফৰেষ্টতে ৰূপায়ন হ'ব আমি এটা দেখিছিলো যে এটা দিনতে যদি আমি গছ পুলি ৰু গিনিজ ওয়ার্ল্ড রেকর্ডৰ কাৰণে যোৱাবাৰ আমি কৰিছিলো কিন্তু মানুহখিনিয়ে গোটেই ডিপাৰ্টমেন্টৰ অফিচাৰখিনিয়ে সকলো জাগাতে হিচৰিত হৈ সকলোকে যেটো প্ৰাইভেট নলেজ বা অকনমান কেনেকে গছপুলিডাল ৰুব লাগে কেনেকে কি কৰিব লাগে তাৰ যিখিনি ৰাইজৰ লগত এটা খুব নিকট সম্পৰ্কত আহিব লাগে এদিনৰ কাৰ্যসূচী হলে তাক কৰাটো সম্ভৱ নহয় সেই কাৰণে এইবাৰ অমৃত বৃক্ষ আন্দোলন আমি 1 আগষ্টৰ পৰা 15 আগষ্টলৈ আমি ইয়াক পৰিচালনা কৰিম যাতে 15 দিনৰ ভিতৰত যিকোনো এদিনতে আমি গছপুলিটো ৰোপণ কৰিব পাৰো যোৱা বছৰ আমাৰ টাৰ্গেট আছিল 1 কোটি আমি গছপুলি ৰোপণ কৰিব পাৰিছিলো 1 কোটি 12 লাখ তাৰমানে যোৱাবাৰ আমি টাৰ্গেট এক্সিড কৰিছিলো সেই সফলতাত উৎসাহিত হৈ এইবাৰ আমি টাৰ্গেট 3 কোটি ৰাখিছো যে যোৱাবাৰ আমি 1 কোটি গছপুলি ৰুইছিলো এইবাৰ আমি 3 কোটি গছপুলি ৰুম আৰু ভৱিষ্যতৰ দিনত আমি আৰু গছপুলি বেছিকৈ ৰূপায়নৰ বাবে আমি চেষ্টা কৰিম আমাৰ টোটাল টাৰ্গেটটো হল যে 10 কোটি গছপুলি আমি 3 বা 4 বছৰৰ ভিতৰত আমি ৰোপণ কৰিব লাগে আৰু 10 কোটি গছপুলি যদি আমি ৰোপণ কৰিব পাৰো তেতিয়ালে মই বিশ্বাস কৰো যে ইন নেক্সট 5 to 6 ইয়াৰ্স আমি পৰিবেশৰ ওপৰত এটা যথেষ্ট পজিটিভ প্ৰভাৱ পেলাব পাৰিম আৰু সমান্তৰালকৈ এটা গছৰ বাণিজ্যিকৰণ কমাৰ্শিয়ালাইজেশনৰ প্ৰক্ৰিয়া এটাও
আৰম্ভ হ'ব সেই দিশৰ পৰা এই বছৰ আমি 15 দিনত আমি 4 কোটি গছপুলি ৰূপায়ণৰ বাবে আমি 3 কোটি গছপুলি আৰু 1 কোটি ৰিপ্লেসমেন্ট যাতে গছপুলি কেডাল যদি ঢুকায় বা মৃত্যু হয় লগে লগে তাক যাতে আমি ৰিপ্লেস কৰিব পাৰো তাৰ কাৰণে আমি 4 কোটি গছপুলি আমি তৈয়াৰী কৰি ৰাখিম 3 কোটি গছপুলি আমি ৰোপণ কৰিম আজি যেটো পোৰ্টেল আছে এই পোৰ্টেলটো আমাৰ কাৰণে কিয় ইম্পৰ্টেন্ট যে পোৰ্টেলত যি সকলে গছপুলি ৰুব তেওঁলোকে নিজৰ নামটো ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰিলে গছপুলি ৰুৱা ফটোখন আমি আপলোড কৰিব পাৰিম এগেইনষ্ট দা ৰেজিষ্ট্ৰেচন নাম্বাৰ তেতিয়া আমাৰ ধাৰণা থাকিব যে হয় এওঁলোকে গছপুলিটো ৰোপণ কৰিছে আৰু সেই মানুহজনৰ নামত বা সেই ব্যক্তিজনৰ নামত এই গছপুলি কেডাল অংকিত হ'ব আৰু 16 বা 17 তাৰিখে পুলিবিলাক আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ জৰিয়তে আমি ক্যালকুলেট কৰি আমি আপোনালোকক ক'ব পাৰিম যে এক্সাক্ট কিমান গছপুলি ৰোপণ কৰা হ'ল এতিয়া আমাক বহুতে প্ৰশ্ন কৰিব পাৰে যে 1 কোটি 12 লাখ কেনেকৈ হ'ল কোনোবাই ৰিপৰ্ট দিছে নেকি ৰিপৰ্ট নহয় যোৱাবাৰৰ ৱেবছাইটত যদি আমি এআই জৰিয়তে আমি ক্যালকুলেট কৰি দিও ফটো বিলাক ক্যালকুলেট কৰি দিলে আমি 1 কোটি 12 লাখত আমি উপনীত হ'ব পাৰো ৰিপৰ্ট আৰু ফটো দুইটা ম্যাচ কৰি যায় সেই কাৰণে আমি এই পোৰ্টেলটো আজি ইয়াতে উদ্বোধন কৰিছো আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা আহ্বান জনাইছিল যে এক পেৰ মা কে নাম অৰ্থাৎ মোৰ মাৰ জন্মদিনৰ দিনা এডাল গছপুলি মই ৰূপায়ণ কৰিব পাৰো সেই গছপুলিডাল মাৰ জন্মদিনৰ দিনাও আমি কৰিব পাৰো অমৃত বৃক্ষ আন্দোলনৰ সময়টো আমি কৰিব পাৰো সেই কাৰণে যি সকল ব্যক্তিয়ে সাধাৰণতে আমি এই প্ৰগ্ৰামটো আশা ওয়ার্কার অঙ্গনবাড়ি ওয়ার্কার এসএইচজি মেম্বার এডুকেশনাল ইনস্টিটিউট পুলিশ ডিপার্টমেন্ট টি গার্ডেন গভর্নমেন্ট অফিসার এই সকলক আমি ইনভলভ করো এইবাৰ আমি আর্মি এয়ার ফোর্স আসাম রাইফলস ডিফেন্সকো আমি ইনভলভ কৰিছো আৰু লগত যি সকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এক পেৰ মা কে নাম এই কাৰ্যসূচীত নিজক জড়িত কৰিব খোজে তেওঁলোকে ব্যক্তিও যদি এই অনুষ্ঠান কোনোবা এসএইচজিৰ মেম্বাৰ নহয় কোনোবা স্কুলৰ ষ্টুডেন্ট নহয় কলেজৰ ষ্টুডেন্ট নহয় কোনোবা অঙ্গনবাড়ি নহয় আশা নহয় পুলিশ নহয় ডিফেন্স পার্সোনেল নহয় এনজিও নহয় মই এজন ব্যক্তি কিন্তু সেই ব্যক্তিজনেও পোৰ্টেলত ৰেজিষ্টাৰ কৰাৰ কাৰণে সুবিধা পাব এই গোটেই আন্দোলনটো আমি বিভিন্ন ফৰেষ্ট ডিপাৰ্টমেন্টে বিভিন্ন সংস্থাৰ সৈতে জড়িত হৈ ৰূপায়ণ কৰে ইয়াত এই যেটো জনভাগিদাৰিত্ব ইয়াৰ মূল কেন্দ্ৰবিন্দু হল নগৰীয় আত্মসহায়ক গোট আৰু গাঁৱৰ আত্মসহায়ক গোট এলপি আৰু এমই স্কুল হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল কলেজ ইউনিভাৰ্সিটি ইয়াৰ পিছত আমি সকলোকে টাৰ্গেট কৰি দিয়া আছে যে রুয়েল এসএইচজি মেম্বাৰ এজনে কেইটা গছপুলি ৰুব এলপিএমই প্ৰত্যেকখন স্কুলত 35 ডালকৈ গছপুলি ৰুব লাগিব হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুলত 75 ডাল কলেজত 71 ডাল ইউনিভাৰ্সিটিত 500 ডাল অঙ্গনবাড়ি কৰ্মী ডিস্ট্রিক্ট পুলিশ এপিবিএন হোমগার্ড ভিডিপি এয়ার ফোর্স আর্মি আসাম রাইফলস বিএসএফ সিআইএসএফ সিআরপিএফ এসএসবি আইটিবিপি এনডিআরএফ এসডিআরএফ এপিএফ আশা চাহ বাগিচা স্মল টি গ্ৰোৱাৰ্ছ এফপিও ফাৰ্মাৰ্ছ প্ৰডিউচ অৰ্গেনাইজেশ্যন এফপিসি ফাৰ্মাৰ্ছ এনজিও আৰু এটা আদাৰ্স এই গোটেইখিনি আমি হিসাব কৰিলে
3 কোটি টার্গেট এটা আমি পাব পাৰো জিলা ওয়াইজও আমি টার্গেট বনাই দিছো বঙাইগাঁও ইমান বৰপেটাত ইমান সেই ধৰণে আমাৰ ডিসি সকলেও এই গুটেই ব্যৱস্থাটোত যোগ দিব মই আগতে কৈছো যে ডিস্ট্ৰিবিউশন পইণ্টস যিমানে হয় কামখিনি কৰিবৰ কাৰণে কিমানে সুবিধা হয় এইবাৰ আমি 4000 ডিস্ট্ৰিবিউশন পইণ্টস আমি ৰাখিম যেনেকে ইলেকশনত ইভিএম বিতৰণৰ কাৰণে এটা ডিস্ট্ৰিবিউশন পইণ্টস হয় আকৌ ভোটৰ সময়ত লৈ যায় ভোটৰ সময়ত ঘূৰাই লৈ আহে তেনেকে আমি 4000 ডিস্ট্ৰিবিউশন পইণ্টস ৰাখিম যাতে মানুহে ঘৰৰ নিচেই কাখতে এই সুবিধা পাব পাৰে মই বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু তেওঁৰ এনটিআৰ টিমটোক মই আগতীয়াকৈ শুভেচ্ছা জনাইছো অসমে এটা নতুন গোটেই দেশকে এটা নতুন পথ দেখুৱাবৰ বাবে চেষ্টা কৰিছে মই অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণৰ সফলতা কামনা কৰিছো সাংবাদিক বন্ধু বান্ধৱী সকলৰ যদি কিবা প্ৰশ্ন আছে মই প্ৰশ্নৰ উত্তৰ দিব পাৰো Sir, last year just 1.12 crore saplings were planted and Assam has created the 10 Guinness World Record. This time the target is to 3 crore saplings plantation. So will the Assam will able to create its or break up its own records? This time we are not focusing on records because whatever we have to achieve to create a impression about Assam, we have created that. So that is why we said that we will not plant the tree in 1 day, we will plant the tree in a fortnight. So 10 world record is already in our favor. So this time we want to focus on plantation. Next year we will see if somebody breaks our world records, then next year we will try to re-establish our records because breaking own records is of no value. Yes. So let somebody break our record, then we will create those records again. Mr. Chief Minister, just wanted to understand one thing. Last year, as you have said, 1.12 crore saplings were planted. Out of that, has the state government or the forest department made any assessment that out of those 1.12 saplings, how many actually survived and how many 90%. We keep on doing assessment every day. We have set up a call center. We keep on calling people. We keep on visiting people. So throughout the year, our assessment is that 90% of the tree has survived out of this 1.12 crores. And you can also join in when we call from call center, you can also listen to those calls, how people are enthusiastic. Still they are maintaining the tree. Sometime I'll request forest department, then when we operate the call center, we can invite 1 or 2 journalists also so they can hear those enthusiastic voice by themselves. মুখ্যমন্ত্ৰী মহোদয় এটা অভিযোগ আহিছে যোৱা বছৰ ছখন ব্যক্তিগত নাৰ্সাৰীয়ে অমৃত বৃক্ষ আন্দোলনৰ নামত 23 কোটি টকা মানে সৰকাই লৈ গ'ল বুলি এটা অভিযোগ উত্থাপন হৈছে এজন ব্যক্তিয়ে আৰটিআই কৰিছিল বিষয়টো সন্দৰ্ভত খুব 23 কোটি টকা বুলি কথা নহয় এডাল 1 কোটি যদি গছ পুলি ৰুৱে এডাল গছ পুলিৰ দাম 20 টকা 22 টকা বজাৰত হয়ে গতিকে বস্তু ললেতো তাৰ দামটো আমি দিবই লাগিব এটো খৰকাই লৈ যোৱা নহয় তেওঁলোকৰ শ্ৰমৰ ফল সেইটো আমি টেন্ডাৰ কৰিছো টেন্ডাৰত তেওঁলোক L1 হৈছে গতিকে মই নাভাবো যে গছপুলি নাৰ্সাৰী মালিকসকলক খৰকাই লৈ যোৱা আদি শব্দ কিমান যোগ্য যেনেকৈ আপোনালোকে দৈনন্দিন আপোনালোকৰ পেপাৰখন বিক্ৰী কৰে এটা যদি কোনোবাই কয় মালিকে টকাটো খৰকাই লৈ গল হেতুটো নহব ন এটোটো শ্ৰমৰ মূল্য গতিকে মই ভাবো যে তেওঁলোকক আমি টেন্ডাৰ কৰিছো কম সময়ৰ ভিতৰত 1 কোটি গছ পুলি দিছে একোটা অগৰগল গছৰ পুলি আজি দিনত বজাৰত 22 টকা 23 টকা এটো ৰেটে হয় তাত খৰকাই লৈ যোৱাৰ কথাটো কৰ পৰা আহিলে আৰু গছ পুলি দিছেও
সবৰে ফটো আছে পোৰ্টেলত ফটো উঠিছে গছপুলি গন্তি কৰিব পাৰি 1 কোটি 12 লাখ গন্তি হৈ যায় গতিকে মইতো নাভাবো যে হৰকুৱা শব্দটো কিমান উচিত এটা শ্ৰমৰ মূল্য হয় গভৰ্ণমেণ্টক ফ্ৰী কোনে দিব সেইকাৰণে এইবাৰ আমি চৰকাৰৰ টকা খৰচ যাতে কমাব পাৰো সেইকাৰণে আমি এইবাৰ নিজৰ নাৰ্সাৰীতে আমি গছপুলিবোৰ ৰুইছো যোৱা বছৰ কম দিনত সম্ভৱ নাছিল অন্য এটা প্ৰসংগ মুখ্যমন্ত্ৰী মহোদয় নুমলীগড় শোধনাগাৰত কেইদিনমান পূৰ্বে এটা হাতী মৰিছিল আৰু সেই আৱাসিক এলেকাত হাতীটো মৰাৰ পিছত বিদ্যুৎস্পৃষ্ট হৈ মৰাৰ পিছত তাতেই পুতি ৰখা হৈছিল আৰু আজি বন বিভাগে হাতীটো খান্দি মৰণোত্তৰ পৰীক্ষা কৰিছে এনআৰএল কৰ্তৃপক্ষৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি আমাৰ ওয়াইল্ড লাইফ এক্ট আছে গতিকে যেতিয়া এনেকুৱা ধৰণৰ ঘটনা চকুত পৰে ওয়াইল্ড লাইফ এক্ট মতে ব্যৱস্থাটো ল'বই লাগিব এটো ইট ইজ এ নৰ্মেল কোৰ্স গতিকে যিকোনো বন্য জন্তু যদি হত্যা হয় তেতিয়ালে তাৰ সেকশন আছে ওয়াইল্ড লাইফ এক্টত গতিকে সেকশন মতে ডিপাৰ্টমেণ্টে তো কাম কৰিবই মুখ্যমন্ত্ৰী মহোদয় অসমৰ মাটিত কিমান গছপুলি ৰোৱা সম্ভৱ হ'ব বন বিভাগে কিবা জৰীপ চলাইছে নেকি আমি 10 কোটি গছপুলি 3-4 বছৰৰ ভিতৰত ৰোৱাৰ কাৰণে প্ৰচেষ্টা কৰিছো এনেইতো ফৰেষ্টতটো বহুত গছপুলি ৰুব পাৰি আপোনালোকে মই অহা মাহত লামডিঙত যাম এভিকশনৰ পিছত লামডিং ফৰেষ্ট আৰু নগাঁৱৰ বৰহমপুৰত এখন কি ফৰেষ্ট আছিল হাতী যে ঢুকাইছিল লামডিং আৰু কণ্ডলি আৰু লামডিঙত আমি বহুত গছপুলি ৰুইছো অলৰেডি মই চাব যাম 2 এদিনতে গতিকে অসমত 36% ফৰেষ্ট কভাৰৰ এৰিয়া আছে 2% আমি বঢ়াব খোজো গতিকে 36 to 2% তাৰ মানে 78,000 যদি আমাৰ স্কয়াৰ কিলোমিটাৰ আমাৰ টোটাল এৰিয়া 780 1500 স্কয়াৰ কিলোমিটাৰ আমি নতুনকৈ গছপুলি ৰোপণ কৰাৰ আমাৰ লক্ষ্য কিন্তু এটা দীঘলীয়া লক্ষ্য সময় লাগিব কিন্তু মই ভাবো যে আমি অন্তত এটা প্ৰচেষ্টা আৰম্ভ কৰিছো আজিলৈকে অসমত কোনো এই কামবিলা কৰা নাছিলে আমি অন্তত আৰম্ভ কৰি দিলো আৰু 3-4 বছৰত আমি 10 কোটি গছপুলি ৰুইলো Sir, any estimation of the total participation in this year? This year, our participation will be, we have a tentative list. We'll have, generally we are calculating, we'll 50 lakhs. Basically, जैसे we have 37 lakhs SHG rural. So that 37 lakhs you can count. Then SHG urban is 3 lakhs. LPME school student, again, that there is a calculation, the 39,000 LPME schools are there, high school 5,153. So like we have calculated, we will have 50 lakhs individual participation, but within that 50 lakhs, there are many. When we said that college will calculate one, but within college, many students will participate. So that we will able to know the exact number of participants on the day of portal, that how much actually people has joined. But we are estimating 50 lakhs people will participate. মুখ্যমন্ত্ৰী মহোদয় আপুনি যদিও বা 90% গছপুলি জীয়াই আছে বুলি কৈছে তথাপি কিন্তু বহু ঠাইত আমালৈ যিসমূহ বাতৰি আহে তালৈ আমি দেখিছো যে প্ৰতিপালনৰ অভাৱত বহু গছপুলি মৰি গৈছে সব প্ৰতিপালন কোনে কৰিব মোৰ নিজৰ ঘৰতে আছে আৰু মই যেতিয়া মহিলাসকলক গৈ সুধো যে বাইদেউ গছপুলি কেডাল আছে নাই বলে ধুনিয়াকৈ ডাঙৰ হৈছে গতিকে আপোনালোকে যদি প্ৰথম কথা গছপুলিডাল মাৰিব কোনে আমাৰ অসমীয়া মহিলাই গছপুলিডাল মাৰিব জানো গতিকে সমস্যা হৈছে যে আপোনালোকক জুনে বাতৰি দিয়ে তেওঁলোকে আমাৰ আই মাতৃ সকলৰ ওপৰত প্ৰশ্নবোধক চিন আনি দিয়ে গছপুলিডাল কোনো সৰকাৰি জায়গাত ৰোপণ হোৱা নাই আপোনাৰ মায়ে দুডাল গছপুলি ৰৈ গৈছে তে এতিয়া আপোনাৰ মাক আপুনি বিশ্বাস কৰিবনে আহি থকা বাতৰিখিনিক বিশ্বাস কৰিব কাৰণ যোৱাবাৰ গছপুলি ৰোপণ কৰিছে আমাৰ সেলফ হেল্প গ্ৰুপৰ 39 লাখ মহিলাই তেওঁলোক আমাৰ মা হয়
যেতিয়া মাসকলে কৈছে যে মোৰ গছপুলি দুডাল জীয়াই আছে, এইটোতো কোনো কন্ট্ৰেক্ট নহয় যে আমি টকা দি থৈ দিছো গছপুলি কেইডাল জীয়াই থাকিবৰ কাৰণে। যেতিয়া মায়ে কৈ দিয়ে গছপুলি জীয়াই আছে, মাৰ ওপৰততো আমাৰ সমাজত আৰু প্ৰশ্ন নহয়। মায়ে সৰ্বোচ্চ, মাৰ ওপৰত কোনোবাই প্ৰশ্ন কৰে জানো? যদি অসত্যও কৈছে সত্য বুলিয়ে মানিব লাগিব, কাৰণ মাৰ ওপৰততো প্ৰশ্ন নহয়। ৰেঞ্জাৰৰ ওপৰত প্ৰশ্ন হ'ব, DFৰ ওপৰত প্ৰশ্ন হ'ব, কিন্তু এই গছপুলি কেইডাল আপোনাৰ ঘৰত লগোৱা হৈছে, এটা কোন মায়ে ফাঁকি দিব কওকচোন? ফাঁকি দি কি লাভ আছে তাৰ পৰা? সেইকাৰণে আপোনালোকে আন্দোলনটোৰ বিষয়ে মই সেইকাৰণে বুজাই দিছো যে এই চৰকাৰী কেম্পাছত ৰোপণ কৰা নহয়, আপোনাৰ মোৰ ঘৰত। আৰু ঘৰত ৰোপণ কৰা বস্তু এটা কোনেনো মাৰি পেলাব? আমাৰ অসমীয়া মানুহ ইমানটো নিৰ্দয় হোৱা নাই এতিয়ালৈকে। ভাবে নেকি আপোনালোকে ইমান নিৰ্দয় হৈছে বুলি? গতিকে সেইকাৰণে মই ভাবো যে এই চ'ৰ্চবিলাক অলপ গণ্ডগোলীয়া চ'ৰ্চ। Mr. Chief Minister, is the state government also surveying barren and enclosed land which has been freed for social forestry measures? We are doing it like Kaziranga, Bura Sapori. Bura Sapori we have evicted. Now entire area has been given to compensatory plantation. Lamding forest we have evicted. Now plantation is going on. Pova forest we have evicted. That is going on. One, because of eviction we are getting land and we are planting trees. Another new thing is happening in Assam. Last 2 years we have reclaimed many land from river Brahmaputra, a huge area of land from river Brahmaputra. Bogi Nodit ami jitu amar গৰাখহনীয়া প্ৰতিৰোধ আৰু বানপানী প্ৰতিৰোধৰ আমি যেটো কাম কৰিছো বগী নদীৰ পৰা মাতমৰালৈকে, এই গোটেই এৰিয়াটোত প্ৰায় 1 লাখ, মই একচুৱেলি এইটো মিটাৰ কয় নে কি কয় অলপ মোৰো অলপ কনফিউজ হৈ যাব, বহুত এক বিশাল ভূমি ফৰেষ্ট ব্ৰহ্মপুত্ৰৰ পৰা আমি উদ্ধাৰ কৰিব পাৰিছো। এতিয়া মিছিং কাউন্সিলে তাত ফৰেষ্টৰ প্লান্টেশনৰ কাম কৰি আছে আৰু সেইখন আমি ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ কৰাৰ কামত এতিয়া লাহে লাহে আগবাঢ়ি আছো। যেনেকে কবু চাপৰি তাত মানুহ বহি লৈছিলে, কবু চাপৰিখনৰ পৰা আমি মানুহ উচ্ছেদ কৰিলো ধেমাজিত। এতিয়া কবু চাপৰিক আমি ৰিজাৰ্ভ ফৰেষ্টলৈকে ৰূপান্তৰ কৰাৰ বাবে আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছো। গোৱালপাৰা জিলাত প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট বিলাকত মানুহ বহি লৈছিলে, এভিকশন চলি আছে আৰু চলিব, আৰু গোটেই কেইখনক আমি ৰিজাৰ্ভ ফৰেষ্টলৈকে কনভাৰ্ট কৰিম। গতিকে অসমত ফৰেষ্ট কভাৰেজ বঢ়োৱাৰ এটা ডাঙৰ প্ৰচেষ্টা এটা আৰম্ভ হৈছে। Mr. Chief Minister, regarding your this query, that can you give us an idea that in total how many land have been cleared from eviction and how many land have been reclaimed from Brahmaputra erosion or Brahmaputra flood? Kiman eviction or I will pass in dot. I will tweet it after some time. Total evicted land and how many eviction is forest and how many eviction is from revenue. So I'll collect the data and I'll tweet it. Then by evening you can get it. Okay, thank you. So forest or kiman? From forest it is 10,000 hectares. অসমত ইমান ডাঙৰ এভিকশন আগত কেতিয়াও চলা নাছিল। বনভূমিৰ পৰা 10,000 হেক্টৰ মাটি আমি থ্ৰো এভিকশন খালি কৰিছো। This is over the last 3 years. Last 3 years. And also the land reclaimed from that the is a revenue. There is a revenue component also. Okay. And this is only the forest land which we have evicted and reclaimed. Second component is the revenue land, like Botodroba, কিন্তু তাত আমি গছ পুলি ৰোৱা নাই, তাত আমি সোলাৰ কৰি আছো। যেনেকে বৰছলাত আমি যি এভিকশন কৰিছিলো তাত আমি সোলাৰৰ কাম কৰিছো, বটদ্ৰবাত যি এভিকশন কৰিছিলো তাত সোলাৰ কৰিছো, বিলাসীপাৰাত যি এভিকশন কৰিছো তাত আমি সোলাৰ কৰিছো। বন বিভাগৰ পৰা উচ্ছেদিত মাটিত
আমি বন বিভাগৰ গছপুলি ৰুব দিছোঁ ৰেভিনিউ লেণ্ডৰ পৰা উচ্ছেদিত মাটিত আমি সোলাৰ প্লান্টবিলাক আমি কৰিছোঁ কাৰণ 3000 মেগাৱাট আমি সোলাৰ প্লান্ট আমি কৰিব লাগে এইটো গ্ৰীনৰ কামতে আমি লগাইছোঁ থাৰ্ড ৰিক্লেমেশ্যন land reclamation is a big thing in Assam it is happening আৰু এটা বহুত ডাঙৰ মেগা প্লান এটা আছে কেতিয়াবা আমি ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টৰ লগত আপোনালোকক এটা আমি সাংবাদিক মেল কৰিম কেনেকে ব্ৰহ্মপুত্ৰখন সৰু কৰি দিব পাৰি ব্ৰেডেড হৈ গৈ আছে আৰু বহুত মাটি দুইফালে ই লৈ গৈ আছে এতিয়া আমি নতুন প্ল্যান এটা কৰিছো আমাৰ আইআইটিৰ প্ৰফেসৰ সকলে কাম কৰি আছে কেনেকে ব্ৰহ্মপুত্ৰখন ক্ষীণ কৰি দিব পাৰি ডেফ কৰিব পাৰি আৰু কাখৰ মাটিখিনি আমি ৰিক্লেম কৰিব পাৰো আৰু তেনেকুৱা সৰু প্ৰচেষ্টা এটা বগীবিলত খুব ভাল সফল হৈছে কেতিয়াবা ডিব্ৰুগড়ত গলে আপোনালোকে চাব লাগে যত মিছিং কালচাৰেল ফেষ্টিভেল হয় তাৰ গুটে আখে পাখে মাটি বিখত মাটি এটা ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ হৈছে আৰু ইটস এ বিগ এটা মই